মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই তোমালোকক গণিত অনুশীলন পুথিৰ সপ্তম শ্ৰেণীৰ অধ্যায় 3 তথ্যৰ ব্যৱহাৰ এই যেটো অধ্যায় আছে এই অধ্যায়টোৰ প্ৰশ্নখিনিৰ মই সমাধান কৰি দিবলৈ বা অলপমান বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চাও আহাচোন প্ৰথম কুৱেশ্যনটো কি দিয়া আছিল কাৰ্য নং 1ত ইয়াত দিছে আফতাবে একেৰাহে 3 দিনত ক্ৰমে 3 ঘণ্টা 5 ঘণ্টা আৰু 4 ঘণ্টাকৈ কিতাপ পঢ়িলে। গড় হিচাপে তেওঁ এদিনত কিমান ঘণ্টাকৈ পঢ়িলে? কি কৈছে আফতাবে একেৰাহে 3 দিনত এদিনত 3 ঘণ্টা নেক্সট দিনাখন 5 ঘণ্টা নেক্সট দিনাখন 4 ঘণ্টা কিতাপ পঢ়িলে। গড় হিচাপে আফতাবে এদিনত কিমান ঘণ্টাকৈ পঢ়িলে আমাক সুধিছে। গতিকে কেনেদৰে উলিয়াম লিখিবা সলিউশন আফতাবে পঢ়া গড় সময় আমি গড় সময়টো কেনেকৈ উলিয়াম মুঠ সময় যিমান পঢ়িছিল ইয়াৰ লগত মুঠ দিন ওপৰত কি লিখিব লাগিব মুঠ সময় তলত মুঠ দিন মুঠ সময় বুলি ক'লে প্ৰথম দিনা কিমান আছিল 3 ঘণ্টা গতে 3 লিখিলো দ্বিতীয় দিনাখন 5 ঘণ্টা 5 লিখিলো তৃতীয় দিনাখন 4 ঘণ্টা আৰু মুঠ দিন কিমান আছিল 3 দিন আছিল গতিকে 3 লিখিলো। তাৰ পিছত আমি কি কৰিলো 5 ৰ লগত 3 যোগ কৰিলো 5 এ 3 হৈ গল 8 8 ৰ লগত আমি 4 যোগ কৰিলো 8 এ 4 হ'ল 12 ঠিক আছে গতিকে ওপৰত কিমান হ'ল 12 তলত হ'ল 3 এতিয়া 3 4 গুণ কিমান নিশ্চয় জানাই তোমালোকে 3 4 গুণ হৈছে 12 অৰ্থাৎ 4 ঘণ্টা গতিকে আমি কি গম পালো যে গড় হিচাপে আফতাবে 4 ঘণ্টাকৈ পঢ়িলে। আশা কৰিছো তোমালোকে বুজি পালা। এতিয়া চাও আহাচোন কাৰ্য নং 2 কাৰ্য নং 2 দিছিল 6টা ইনিংছত এজন ক্ৰিকেট খেলুৱৈয়ে সংগ্ৰহ কৰা ৰানৰ সংখ্যা তলত দিয়া ধৰণৰ। প্ৰথম ইনিংছত 37 ৰান দ্বিতীয় ইনিংছত 35 ৰান তৃতীয় ইনিংছত 50 ৰান চতুৰ্থত 46 ৰান পঞ্চমত 60 ৰান আৰু ষষ্ঠ ইনিংছত 6 নম্বৰ ইনিংছত 55 ৰান। তেওঁ এটা ইনিংছত সংগ্ৰহ কৰা গড় ৰান নিৰ্ণয় কৰা। 6টা ইনিংছৰ কিমান ৰান কৰিলে দিছে আমাক এটা ইনিংছত সংগ্ৰহ কৰা গড় ৰান আমাক খুদিছে। এই গড় ৰান আমি কেনেকৈ উলিয়াম লিখিবা গড় ৰান সমান মুঠ ৰান মানে কি হ'ব এইখিনি লিখিব লাগিব এইখিনি যোগ কৰিব লাগিব ঠিক আছে মুঠ ৰান আৰু মুঠ ইনিংছ কিমানটা ইনিংছ খেলিছিলে 6টা মুঠ ৰানটো আমি লিখিলো 36 প্লাস 35 প্লাস 50 প্লাস 46 প্লাস 60 প্লাস 55 এটো 55 দেই তোমালোকৰ হয়তো কনফিউজ লাগিব পাৰে মই ওপৰত কাটি লিখি দিছো ঠিক আছে 55 আৰু তলত কি লিখিম মই মুঠ ইনিংছ কিমানটা মুঠ ইনিংছ আছিল 6টা গতিকে 6 লিখিলো। এতিয়া আমি এইখিনি যোগ কৰিব লাগিব 36 ৰ লগত 35 এইখিনি আমি যোগ কৰি চাও আহাচোন 36 প্লাস 35 প্লাস 50 প্লাস 46 প্লাস 60 প্লাস 55 কিমান পালো আমি টোটাল 282 আৰু তলত কিমান থাকিলে 6 এইখিনি যদি আমি কটাকটি কৰো যেনে 6 ৰে 28 কিমান বাৰ দিব পাৰো 4 বাৰ 6 4 গুণ কিমান হ'ল 24 28 ৰ পৰা 24 গলে 4 হ'ল এই 4 ৰ লগত 2 লগ লাগি কিমান হ'ল 42 6 7 গুণ কিমান হ'ল 42 ঠিক আছে গতিকে তেওঁ এটা ইনিংছত সংগ্ৰহ কৰা গড় ৰান কিমান হ'ল 47 ঠিক আছে। এতিয়া চাও আহা নেক্সট কোৱেশ্চনটো যদি ভিডিওটো চাই বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা আৰু অধ্যায় নম্বৰ 2 লৈকে ভিডিও মই আপলোড কৰি দিছো তোমালোকে চাই লব পাৰিবা সকলোবোৰ লিংক ডেসক্ৰিপচনতে পাবা। কাৰ্য নং 3 দিছিল প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় উলিওৱা প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় উলিয়াব কৈছে। এতিয়া চোৱা প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় আমি সমান চিন দিলো ওপৰত সংখ্যা কেইটা লিখিলো 0 1 2 3 4 ইয়ালৈকে লিখিলো আৰু তলত লিখিলো যেটো 5টা বুলি কৈছে 5 লিখিলো
এতিয়া মন কৰিবা ইয়াত 5 লৈকে দিয়া আছে আমি 5টো কিন্তু লিখিব নোৱাৰো ঠিক আছে প্ৰথমবাৰ মোৰো লিখা গৈছিল গতিকে তোমালোকে 5টো নিলিখিবা প্ৰথম 5টা বুলি ক'লে এই 5টা হ'ব ঠিক আছে এতিয়া একেটা আমি যোগ কৰো আহাচোন 1 2 3 3 3 6 6 4 10 তলত কিমান হ'ল 5 তে 5 দুগুণ কিমান 10 গতিকে প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় কিমান হ'ল 2 হ'ল ঠিক আছে নেক্সট কোৱেশ্চন তো চাওয়া হা আৰ্য নম্বৰ 4 4 কাৰ্যটো দিছিল তলত দিয়া অখণ্ড সংখ্যা কেইটাৰ গড় উলিওৱা ইয়াত দিছিলে -2 -6 0 3 5 আৰু 12 এই অখণ্ড সংখ্যা কেইটাৰ গড় উলিয়াবলৈ কৈছে সো আইনেদৰে উলিয়াব পাৰো আমি লিখিলো গড় অখণ্ড সংখ্যা কেইটা ওপৰত লিখিলো -2 ইয়াত ব্ৰ্যাকেট দিবা মাইনাস চিন যেহেতু আছে -2 + 6 + 0 + 3 + 5 + 12 ওদিকে সংখ্যা কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তলত কি লিখিম আমি 6 লিখিম ঠিক আছে এতিয়া -2 + -6 তে -7 কি হ'ল +6 + 2 8 যেহেতু ডাঙৰটোৰ আগত মাইনাস আছে -8 হ'ল ঠিক আছে প্লাস চিন দিলো একেটা প্লাস চিন থেকে কথা এটা যোগ কৰা 3 এ 5 8 8 এ 12 20 তে -8 + 12 তলত কিমান থাকিল 6 দিকে -8 + 12 কৰিলে কিমান পাম আমি +20 কৰিলে কিমান পাম আমি +7 আছে মাইনাস 20 ৰ পৰা 8 গলে হৈ গল 12 তলত কিমান হ'ল 6 গতিকে 6 এ 12 কিমান বাৰ যাব দুবাৰ 6 দুগুণ 12 গতিকে ইয়াতে কিমান হ'ল 2 হ'ল অৰ্থাৎ অলপ দিয়া অখণ্ড সংখ্যা কেইটাৰ গড় কিমান পালো আমি 2 পালো এই অখণ্ড সংখ্যা কেইটাৰ গড় নেক্সট আমি চাওহা কাৰ্য নং 5 কাৰ্যটো দিছিল তলত দিয়া 18 জন ছাত্ৰ-ছাত্ৰীৰ গণিতৰ মূল্যায়নৰ নম্বৰসমূহ দিয়া আছে ইয়াৰ পৰা এখন বাৰংবাৰতা তালিকা প্ৰস্তুত কৰা গণিতৰ মূল্যায়ন ইয়াত দিছিল এজনৰ 14 16 17 এখিনি তোমালোকে চাই লবা ঠিক আছে কৈ না থাকো ইয়াত নম্বৰৰ ব্যৱধান 0 ৰ পৰা 4 লৈ 0 ৰ পৰা 4 লৈ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী পালে চাওয়া হাচোন ইয়াত এটা পালো আমি 4 দুই বাকি না পালো এটাই পালো আমি 0 ৰ পৰা 4 লৈ নম্বৰৰ ব্যৱধান থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এটা দাগ চিহ্ন আমি আনে ধৰে লিখিলো ঠিক আছে এটো দাগ চিহ্ন আমি দি দিলো 5 ৰ পৰা 9 লৈ 5 ৰ পৰা 9 লৈ আছে নেচোৱা আছোন আমি ভালদৰে চাই দেখা পালো যে 5 ৰ পৰা 9 লৈকে নাই গতিকে দাগ চিহ্ন আমি নিদিও ইয়াতে আমি 0 লিখিব পাৰো নিলিখিলেও কোনো কথা নাই তাৰপিছত 10 ৰ পৰা 14 লৈ ইমান আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা 10 ৰ পৰা 14 লৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 5টা গতিকে আমি দাগ চিহ্ন এনে দিলো 4টা লাষ্ট দিলো 1 2 3 4 এনেকৈ কাটি দিলো অৰ্থাৎ এটো কি বুজাইছে 5 বুজাইছে তোমালোকে নিশ্চয় শিকিছা মই আগৰ ভিডিও বিলাকতো শিকাই দিছো ঠিক আছে নেক্সট 15 ৰ পৰা 19 লৈ 1 2 3 4 5 6 7 8 9 10 11 12 ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 12 গতিকে দাগ চিহ্ন এটো যেটো 5 বুজায় এনেকৈ লিখিলো 5 * 5 10 10 * 2 12 মুঠ ছাত্ৰ-ছাত্ৰী কিমান হ'ল এখিনি আমি যোগ কৰিম 12 * 5 17 17 ৰ লগত 1 যোগ কৰিলে হৈ গল 18 ঠিক আছে এখিনি নিশ্চয় বুজি পালা এতিয়া এই তালিকাখনৰ পৰা কেইটামান প্ৰশ্ন দিছে প্ৰশ্ন কেইটা চাওয়া হাচোন প্ৰথমটো দিছিল 5 ৰ পৰা 9 ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 5 ৰ পৰা 9 ৰ ভিতৰত পাইছে নেকি 5 ৰ পৰা 9 ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী নাই গতিকে আমি কি লিখিম ইয়াতে 0 লিখিম 0 দুই নম্বৰ দিছিল 10 ৰ পৰা 19 লৈ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 10 ৰ পৰা 19 লৈ অৰ্থাৎ এইখিনি এই দুটা আমি যোগ কৰি দিলে পাই যাম 10 ৰ পৰা 14 লৈ আছে 15 ৰ পৰা 19 লৈ 10 ৰ পৰা ডাইৰেক্ট 19 খুদিছে গতিকে 10 ৰ পৰা 14 লৈ আছিল 5 গৰাকী ছাত্ৰ-ছাত্ৰী 15 ৰ পৰা 19 লৈ আছিল 12 গৰাকী তে 12 ৰ লগত 5 যোগ কৰিলে কিমান হৈ গল 17
অৰ্থাৎ 10ৰ পৰা 19 লৈ নম্বৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 17 3 নম্বৰ দিছিল তথ্যখিনিৰ প্ৰসাৰ কিমান প্ৰসাৰটো আমি কেনেকৈ উলিয়াম আটাইতকৈ বেছি নম্বৰ পোৱাটোৰ পৰা আটাইতকৈ বেছি নম্বৰ কিমান পাইছে চাওঁ আহাচোন ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো ইয়াতে ডাঙৰ সংখ্যা হৈছে 19 এই আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো আমি বিয়োগ কৰি দিম সৰু সংখ্যা কিমান আছে 4 গতিকে 19ৰ পৰা 4 বিয়োগ কৰোঁতে কিমান পালো আমি 15 তথ্যখিনিৰ প্ৰসাৰ হৈ গ'ল 15 4 নম্বৰ দিছিল গাণিতিক গড় কিমান গাণিতিক গড় আমি কেনেকৈ উলিয়াম চোৱা ইয়াত ছাত্ৰ ছাত্ৰীসকলে যিবিলাক নম্বৰ পাইছে এই নম্বৰসমূহ আমি যোগ কৰিম যেনে চোৱা প্ৰথমতে কিমান আছে 14 ইয়াত যদি আমি 14 যোগ কৰোঁ আমি যোগ কৰিলোঁ প্ৰথমতে 14 যোগ কৰিলোঁ তাৰ পিছত 16 তাৰ পিছত 17 তাৰ পিছত 15 তাৰ পিছত 13 তাৰ পিছত 15 তাৰ পিছত 12 নেক্সট 16 নেক্সট 4 নেক্সট 15 নেক্সট 11 নেক্সট 19 next 18 15 18 14 16 17 টোটাল আমি কিমান পালো 265 অৰ্থাৎ এইকেইটা আমি যোগ কৰি দিলো ঠিক আছে 265 পালো গাণিতিক গড়টো আমি এনেদৰে উলিয়াম যে যিমানখিনি নম্বৰ পাইছিলে গোটেইখিনি যোগ কৰি দিলো 265 পালো আৰু পিছত কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছিল 18 গৰাকী গতিকে 265 ৰ লগত 18 আমি হৰণ কৰি দিলো ঠিক আছে 265 ডিভাইডেড বাই 18 তোমালোকে হৰণটো কৰি চাবা ইমান আৰু কৈ নাথাকো 14.7 হ'ব ইয়াৰে আনসাৰ ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা তাৰ পিছত আছে কাৰ্য নং 6 চাৰিখন ক্ৰিকেট খেলত তিনিজন বেটসমেনে লাভ কৰা ৰানসমূহ তলত দিয়া ধৰণৰ চাৰিখন ক্ৰিকেট খেল খেলিছিল তিনিজন বেটসমেনে যেনে ধৰা অৰ্ণৱে খেলিছিল খেলুৱৈ এ ধৰা অৰ্ণৱ বুলি বি ধৰা বিক্ৰম সি ধৰা চন্দন ঠিক আছে গতিকে এ প্ৰথমখন খেলত 14 ৰান কৰিলে দ্বিতীয়খন খেলত 16 ৰান কৰিলে তৃতীয়খন খেলত 10 ৰান কৰিলে আৰু চতুৰ্থখন খেলত 10 ৰান কৰিলে খেলুৱৈ বি বিক্ৰমে ধৰা প্ৰথমখন খেলত 0 ৰান কৰিলে ৰান কৰিব নোৱাৰিলে দ্বিতীয়খন খেলত 8 ৰান কৰিলে তৃতীয়খন খেলত 6 ৰান চতুৰ্থখনত খেলখনত 4 ৰান কৰিলে খেলুৱৈ নম্বৰ সি প্ৰথম খেলখনত 8 ৰান কৰিলে দ্বিতীয় খেলখনত 11 ৰান কৰিলে 3 নম্বৰ খেলখন সেই খেলুৱৈজনে খেলা নাছিলে চতুৰ্থখন খেলত তেওঁ 13 ৰান কৰিলে এতিয়া আমাক কৈছে তালিকাখনৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰতিখন খেলত এ লাভ কৰা ৰানৰ গড় নিৰ্ণয় কৰিবলৈ মধ্যমান উলিওৱা কি উলিয়াবলৈ দিছে মধ্যমান এৰ মধ্যমান আমি কেনেকৈ উলিয়াম এই কেইখন খেল খেলিছিলে 4খন তলত কি হ'ব তলত হ'ব 4 গতিকে তেওঁ কিমান ৰান কৰিছিল 14 16 10 আৰু 10 তেওঁ কৰা ৰানখিনি আমি ইয়াতে লিখিলো এতিয়া আমি এইখিনি যোগ কৰিম 14 ৰ লগত 16 যোগ কৰিলে কিমান হৈ গ'ল 30 30 ৰ লগত 10 যোগ কৰিলে 40 40 ৰ 10 হৈ গ'ল 50 ওপৰত হ'ল 50 তলত হ'ল 4 তো 4 ৰে 50 কিমান হ'ব 12.5 হ'ব হৰণ কৰিলে ঠিক আছে 12.5 এটোৱে হ'ব ইয়াৰে মধ্যমান এতিয়া 2 নম্বৰ দিছিল সিৰ প্ৰতিখন খেলৰ ৰানৰ গড় সংখ্যা উলিয়াবলৈ মুঠ ৰানৰ যোগফলক তুমি 3 ৰে নে 4 ৰে হৰণ কৰিব লাগিব সিয়ে লাহেলিসমূহত লাভ কৰা ৰানৰ গড় উলিওৱা গতিকে সিয়ে কি কৈছে প্ৰতিখন খেলৰ ৰানৰ গড় সংখ্যা উলিয়াবলৈ মুঠ ৰানৰ যোগফলক খুদিছে যে তুমি 3 ৰে হৰণ কৰিবা নে 4 ৰে হৰণ কৰিবা যেহেতু সিয়ে খেল নম্বৰ 3 নম্বৰ খেলখন খেলা নাছিলে গতিকে আমি কিহেৰে হৰণ কৰিম যেহেতু সিয়ে 3খন খেল খেলিছিল এখন দুখন তিনিখন গতিকে আমি কিহেৰে হৰণ কৰিম 3 ৰে হৰণ কৰিম সো এনেদৰে লিখিলো সিয়ে 3খন খেল খেলিছিল বাবে 3 ৰে হৰণ কৰিব লাগিব গড় ৰান কেনেকৈ উলিয়াম হে 3খন খেলত প্ৰথমখন খেলত তেওঁ 8 ৰান কৰিছিল দ্বিতীয়খন খেলত 11 ৰান আৰু এখন খেলত তেওঁ 13 ৰান কৰিছিল যেহেতু 3খন খেল খেলিছিল 3 ৰে হৰণ কৰি দিলো 11 ৰ লগত 8 যোগ কৰিলে কিমান হৈ গ'ল 11 আধে 19 19 13 হৈ গ'ল 32 তলত কিমান থাকিল 3
এই 3ৰে যদি 32ক হৰণ কৰোঁ তেতিয়া হলে কিমান হ'ব 10.67 হ'ব এইটোৱে হ'ব ইয়াৰে গড় ৰান নেক্সট 3 নম্বৰ দিছিল বিয়ে 4খন খেল খেলিছিল বিয়ে লাভ কৰা ৰানৰ গড় উলিওৱা বিৰ গড় ৰান কেনেকৈ উলিয়াম বিয়ে প্ৰথমখন খেলত কিমান ৰান কৰিছিল 0 ৰান দ্বিতীয়খন খেলত 8 ৰান তৃতীয়খন খেলত 6 ৰান চতুৰ্থখনত 4 ৰান 4খন খেল খেলিছিল কাৰণে 4ৰে আমি তলত 4 লিখিলো ঠিক আছে এতিয়া এখিনি যোগ কৰোঁ 6 4 10 10 8 18 18 লত 0 যোগ কৰিলে আমি 18 পাম তলত 4 আছে 4 লিখিলো এইটো যদি আমি হৰণ কৰোঁ 4.5 পাম ঠিক আছে এখিনি হৈছে বিৰ গড় ৰান 4 নম্বৰ দিছিল কোন আটাইতকৈ ভাল খেলুৱৈ কোন গড় ৰানটো চালে আমি গম পাম যে এৰ কিমান আছিল 12.5 বিৰ আছিলে 10.67 সিৰ আছিলে 4.5 বা এনেদৰে যদি আমি নাচাও আমি কোনে বেছি ৰান কৰিছে সেইটো আমি চাব পাৰো গতিকে আটাইতকৈ বেছি ৰান কোনে কৰিছে যদি তোমালোকে চাওয়া তোমালোকে পাবা এ আটাইতকৈ বেছি ৰান কৰিছে গতিকে আমি ক'ব পাৰো যে এ আটাইতকৈ ভাল খেলুৱৈ কাৰ্যনং 7ত দিছিল সংখ্যাবোৰৰ পৰা বহুলক নিৰ্ণয় কৰা ইয়াত দিছিলে 1 5 2 6 3 2 1 2 2 4 ইয়াত আমি চাওঁচোন 1 কেইটা আছে এটা আছে দুটা 5 কেইটা আছে 5 এটাই আছে 2 আছে এটা দুটা তিনিটা চাৰিটা চাৰিটা 2 আছে 6 আছে এটা 3 আছে এটা আৰু 4 আছে এটা আটাইতকৈ বেছি কি আছে 2 আছে 2টো আটাইতকৈ বেছি আছে গতে বহুলক কিমান হ'ব 2 হ'ব বহুলক ঠিক আছে কাৰ্যনং 8 তথ্যখিনিৰ মধ্যমা নিৰ্ণয় কৰা ইয়াত দিছিলে 24 36 46 17 18 25 আৰু 35 মধ্যমা নিৰ্ণয় কৰিবলৈ আমি কি কৰিম প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সংখ্যাকেইটা লিখি লম আটাইতকৈ সৰু আছে 17 তাৰ পিছত 18 তাৰ পিছত 24 তাৰ পিছত 25 তাৰ পিছত হ'ব 35 তাৰ পিছত 37 আৰু শেষত 46 ঠিক আছে এইটা লিখি দিলো কেইটা সংখ্যা আছে আমি চাও এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা সংখ্যা আছে যেহেতু সাতটা সংখ্যা আছে এই সাতৰ লগত আমি কি কৰিলো এক এটা যোগ কৰিলো সাতে এক কিমান হ'ল 8 8ক 2 ৰে হৰণ কৰিলো হৰণ কৰোতে কিমান পাৰো 4 ঠিক আছে ইয়াতে 4 নম্বৰত কোনটো আছে চাও হা 1 2 3 4 4 নম্বৰত আছে 25 সংখ্যাটো গতিকে মধ্যমা কিমান হ'ব 25 হ'ব মধ্যমা ইয়াতে দিয়া আছে চোৱা এই দুটা প্ৰশ্নৰ উত্তৰ এখিনি পঢ়ি তোমালোকে কৰিব পৰা জানি লওয়া হা কোন তথ্য ৰাশিৰ বাবে বহুলক হৈছে ৰাশি সমষ্টিত আটাইতকৈ বেছি বাৰ পোৱা ৰাশিটো বহুলক যেতিয়া উলিয়াবলৈ দিয়ে জানে ইয়াত আমাক বহুলক উলিয়াবলৈ দিছিল গতিকে যিকিটা ৰাশি দিয়া আছে সংখ্যা দিয়া আছে এই ৰাশি সমষ্টিত আটাইতকৈ বেছি বাৰ পোৱা এটা আটাইতকৈ বেছি কি আছে 2টো আছে 4 বাৰ আছে গতিকে সেইটোৱে হৈছে বহুলক ঠিক আছে আটাইতকৈ বেছি আমি 2 পালো গতিকে 2টো হ'ল গল বহুলক মধ্যমাই হেইটো মান বুজায় যিটো তথ্যখিনিৰ ক্ৰম অনুসাৰে মাজত স্থান লয় মধ্যমাই কি মান বুজায় যেটো তথ্যখিনিৰ ক্ৰম অনুসাৰে ইয়াত আমি ক্ৰম অনুসাৰে লিখিলো না সৰুৰ পৰা ডাঙৰলৈকে লিখিলো বা ক্ৰম অনুসাৰৰ যেটো মাজত আছে যেনে 1 2 3 তাৰপিছত 4 নম্বৰত ইয়াত আছে এই ফালৰ পৰা 1 2 3 4 এই দুটা ফালৰ পৰা মাজত কি আছে 25 আছে এই 25 সংখ্যাটো আছে ঠিক আছে এইটোৱে হৈছে ইয়াৰ কি হ'ব মধ্যমা আশা কৰিছো এইখিনি তোমালোকে বুজি পালা যদি ভিডিঅ চাই ভাল পাইছা বা উপকৃত হৈছে বুলি ভাবা ভিডিঅটো লাইক কৰি দিয়া আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা